হয়, আজি আমি সমগ্ৰ অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে লগতে আমাৰ আজি নৰ্থ জামুগুৰি ব্লক PHCৰ অন্তৰ্গত সকলো আমি এই নৰ্থ NHM কৰ্মচাৰী ইয়াত একত্ৰিত হৈছোঁ। আমি 2006 চনৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমত কৰ্মৰত হৈ আছোঁ, কিন্তু বৰ্তমান পৰ্যন্ত আমাৰ চাকৰি নিয়মীকৰণ হোৱা নাই। গতিকে আমি আমাৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ, ৰাজ্য চৰকাৰক, যে আমাৰ NHMত কৰ্মৰত সকলো পৰ্যায়ৰ কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। চাকৰি নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত আমাৰ সকলো কৰ্মচাৰীকে 7th পে কমিশ্যনৰ আণ্ডাৰত দৰমহা দিব লাগে। আমাৰ ভৱিষ্যত নিধি সুৰক্ষিত কৰিব লাগে, পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। এইখিনি লৈ পেলাই আমি ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ, আৰু এইখিনি যাতে আমাৰ কৰি পেলাই আমাৰ পৰিয়ালসমূহক লগতে আমাকো চৰকাৰে সুদৃষ্টি দিয়ে, তাৰ বাবে আমি চৰকাৰৰ ওচৰত, ৰাজ্য চৰকাৰৰ ওচৰত, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। আমাৰ 3 দিন ধৰি হ'ব, আজি, কাইলৈ আৰু পৰহিলৈ। মূল দাবীটো হ'ল আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। NHMৰ কৰ্মৰত সকলো কৰ্মচাৰীকে চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। চাকৰি নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সকলো কৰ্মচাৰীকে 7ম দৰমহা আয়োগৰ অন্তৰ্গত কৰি পেলাই সেই পে স্কেল মতে দৰমহা দিব লাগে। অনাগত দিনসমূহত আমাৰ ৰাজ্যিক কমিটিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব, সেই অনুপাতে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলি গৈ থাকিব। আৰু এটা দাবী আমাৰ আছে যে সমকামৰ ভিত্তিত সমদৰমহা হ'ব লাগে। ৰাজ্য চৰকাৰৰ অন্তৰ্গত আমাৰ অন্যান্য পোষ্টসমূহত যিটো হাৰত দৰমহা দি আছে, সেই একে হাৰৰ দৰমহা আমাৰ NHM কৰ্মচাৰীসকলক দিব লাগে। আমি ক'ব খুজিছোঁ যে আমাৰ সমকামৰ সমদৰমহা লাগে। আমাৰ ক'ভিডৰ সময়তো আমি বহুতখিনি কৰিছোঁ, তেতিয়াও আমি কিবা হ'ব বুলি ভাবিছিলোঁ, একো নহ'লে। এতিয়া আমি বিচাৰিছোঁ আমাক মানে অসমৰ মৰ্যাদা দিব লাগে, আমাৰ যিখিনি কাম আমাৰ সেইখিনি প্ৰাপ্যটো দিব লাগে, আৰু যেনে পেঞ্চন হোৱা নাই পেঞ্চন হ'ব লাগে। টেকনিকেল মানে গোটেইখিনি NHMত যিমানখিনি কৰ্মৰত আছে সকলোৱে নিয়মীয়াকৰণ কৰিব লাগে চাকৰিটো, সেইটোলৈ ক'ব বিচাৰিছোঁ। আমি 4, 5, 6 তাৰিখলৈকে আমাৰ কৰ্মবিৰতি থাকিব। আমি এইকেইদিন কৰ্মৰ পৰা বিৰত থাকিম। আমি তেতিয়াহ'লে মানে সেইটো কি হ'ব, প্ৰথম আমি চাই লওঁ, তাৰপিছত কি সিদ্ধান্ত লয়, তাৰ পৰাহে আমি কৰা হ'ব আৰু কি কৰা হয়।